Hello guys, আজি মই এটা নতুন লং ভিডিও লৈ আহিছো আপোনালোকলৈ। শৰ্ট ভিডিওবোৰটো দিয়ে থাকো কিন্তু শৰ্ট ভিডিওটো সকলো দেখুৱাটো সম্ভৱ নহয় কম সময়তে। তো চাইছে আজি মই প্ৰিমিক্স ডে কেক বনাই আছো। 1 কাপ প্ৰিমিক্স ললো। 1 কাপ মানে তাত 150 গ্ৰামছ ধৰে আৰু প্ৰিমিক্স। তো এনেকৈ ভালকৈ পানী খতি মিলাই দিলে হয়। প্ৰিমিক্সটো হেতুৱে ভাল যে ইজি আৰু পানী আৰু ৰিফাইন অইল দি মেলি ডাইৰেক্ট বেক কৰিলে হ'ল আৰু ইয়াত বেলেগ একো এড কৰিব নালাগে। এনেকৈ ভালকৈ চাই ল'ব বেটাৰটো মানে ভাল হ'ব লাগে তো এতিয়া কেকটো ভালকৈ ফুলিব আৰু এনেকৈ মই ভালকৈ মিক্স কৰি ল'লোঁ। তো ভেনিলা ফ্লেভাৰৰ আছিলে চ' ভেনিলা এচেঞ্চ অকণমান এড কৰি দিছোঁ। ভালকৈ এনেকৈ মিক্স কৰিব আৰু টিনটোত ভালকৈ ৰিফাইন অইল দি মেলি বেক কৰিলেও হয়, বাটাৰ পেপাৰ দিলেও হয়। বাটাৰ পেপাৰটো মানে শেষ হৈ গৈছিলে চ' তেনেকৈয়ে বনাই দিলোঁ আৰু সেইটো ভালকৈ চাব বাবলছবোৰ থাকিলে ভালকৈ কেকটো নুফুলে চ' টেপ কৰি দিব টিনটো। এতিয়া বাবলছবোৰ নাইকিয়া হৈ গ'লে ভালকৈ বেক হ'ব। এইটো বটোৱাটো ভালকৈ গৰম হ'বলৈ দিলোঁ অলপ টাইম। চ' 40 মিনিটমানৰ পিছত চেক কৰিছোঁ কেকটো ভালকৈ হৈ গৈছে। ষ্টিক দি মেলি চাব, টুথপিক থাকিলেও হয়, সেইটো দি চেক কৰিলেও হয়। এই ডিলাইটৰ মই এইটো ক্ৰীম ইউজ কৰিছোঁ। ক্ৰীমবোৰ সদায় আইচতে ৰাখিব তো বেয়া নহয় আৰু এইটো অলপমান ক্ৰীম ল'লোঁ, ভালকৈ ব্লেণ্ড কৰিছোঁ। ইয়াতো ক্ৰীমখিনি ভালকৈ ব্লেণ্ড নহ'লে মানে কেকটো ভাল নহয় আৰু মেল্ট হৈ গ'লে কেকটো ভালকৈ নবনে। একো ভালকৈ ব্লেণ্ড কৰি চাব মানে বাতিটো উলটিয়াই দিলেও যেন পৰিব নালাগে আৰু ক্ৰীমখিনি। এয়া 3টা পিচ কৰি ল'লোঁ কেকটো। তাত চুগাৰ চিৰাপ দি দিছোঁ। চুগাৰ চিৰাপ মানে বেলেগ একো নহয় আৰু চেনি পানী। এয়া মই পাইপিং বেগতে ক্ৰীমখিনি ভৰাই লৈছোঁ। এনেকৈ কৰিলে ইজি হয় মানে কৰিবলৈ। এয়া চাইছে ভালকৈ এনেকৈ কৰি ক্ৰীমখিনি দি দিছোঁ। ভালকৈ এনেকৈ কৰি মিক্স কৰি দিব। এনেকৈ বনালে মানে বহুত ইজি হয়, সকলোৱে বনাব পাৰিব। পাইপিং বেগ দি কৰিলে মানে একো টান নহয় আৰু ভালকৈ ইমান মিলাই থাকিব নালাগে আৰু চবফালে সমানকৈ ক্ৰীমখিনি লাগি যায় ন। এনেকৈ ভালকৈ ক্ৰীমখিনি দি দিলোঁ আৰু ভালকৈ মিক্স কৰি দিব। ভালকৈ অলপ মিলাই দিলোঁ। কাষ্টমাৰ একো ডিমাণ্ড নাছিলে, কলেজৰে ছাৰ এজনে লৈ গৈছিলে ভতিজিৰ কাৰণে। আগতে আমাৰ কলেজতে কৰিছিলে, এতিয়া বেলেগ কলেজত কৰে বাৰু। নিজৰ মতে বনাব দিছিলে। পিছত ভাবিলোঁ সৰু পোৱালি বেছিকৈ পুতলা এনেকৈ বাৰ্বি এইবোৰে ভাল পায়। কি বনামকৈ বাৰ্বি টপাৰ আছিলে, বাৰ্বিৰে বনাই দিলোঁ আৰু কালাৰটো মিক্স কৰিলোঁ। চালোঁ পিছত আকৌ অলপমান পাৰ্পল কালাৰ দি চাইছে নহয় পাইপিং বেগটো ভৰালোহে কিন্তু ফুটা ওলালে এইটো। চ' আকৌ সেইটো পাইপিং বেগে বেলেগ এটা পাইপিং বেগত ভৰাই দিলোঁ আৰু এই ড্ৰেছটো বনাইছোঁ বাৰ্বিজনী। এইটো ড্ৰেছটো কমপ্লিট হৈ গ'ল। এইটো এনেকৈ কৰি এটা ডিজাইন বনাই চাইছিলোঁ কিন্তু ভাল লগা নাই, ড্ৰেছটোৰ সৈতে মিলাই নাই কেকটোৰ সৈতে। পিছত সেইটো নজেল দি মেলি এনেকৈ কৰি বেলেগ টাইপতকৈ অকণ বনাই দিলোঁ আৰু কেকৰ তলতো আকৌ চেম তেনেকৈ ডিজাইন দি দিছোঁ। এয়া ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া নতুন ভিডিঅ'বোৰ পালে প্ৰথমতে পাব আৰু
স্প্ৰিংকল দি দিছোঁ ইয়াত। চিম্পল ইজি কেক ৰেডি হৈ গ'ল, কমপ্লিট। বাই গাইজ।